নমস্কাৰ, মই দীক্ষু। আজি আচলতে এই ভিডিঅ'টো এশকৰো মাৰিলে বাঘৰো মৰণ। নমস্কাৰ, জয় অসম। চুমি বৰাই অসমৰ শিল্পীসমূহক বুকু কঁপাই দিছে। তেওঁৰ জালত সকলোকে ফচাইছে। কাৰণ ফেচবুক লাইভত আহি যতীন বৰা, গীতাৱলী, দীপলীনা, প্ৰস্তুতি পৰাশৰ, এইবাৰ আহিছে দীক্ষু। তেওঁ ফেচবুক লাইভত আহি কান্দি কান্দি বহুত কথাই কৈছে। সঁচাকৈ মানুহ মানুহৰ উচ্চাকাংক্ষা থাকিব লাগে, কিন্তু বেলেগৰ মাৰি তেওঁ উচ্চাকাংক্ষা কৰিব নালাগে। তেওঁ কষ্ট কৰি উপাৰ্জন কৰা ধনেৰে তেওঁ যিমান দূৰ আগুৱাই যাওক, কোনো তাত কওঁতা নাই। কিন্তু এতিয়া উচ্চাকাংক্ষা কৰি কি হ'ল? নিজে এতিয়া লুকাই থাকিবলগীয়া হ'ল। নিজৰ মান সন্মান গ'ল, লগতে অসমৰ শিল্পীসকলকো টানি আনিছে। যাৰ কাৰোবাৰ দুখ হ'লেও দোষী হৈছে, আৰু তেওঁ আহিছে, আৰু যোনসকল নিৰ্দোষী তেওঁলোকো বৰ্তমান এই জালখনত পৰিছে। গতিকে দীক্ষু শৰ্মাই তেওঁ ফেচবুক লাইভত আহি বহু কথাই প্ৰায় কান্দিছে, আৰু তেনেধৰণে কৈছে তেওঁ নিৰ্দোষী বুলি কৈছে, আৰু কিবা কোনোবাই তেওঁক কিবা যিখিনি জানে তেওঁ কম বুলি কৈছে। গতিকে দীক্ষু শৰ্মাইনো কি কৈছে মই আপোনালোকক শুনাব বিচাৰিছোঁ। আপোনালোকে চাই এটা লাইক কৰিব, লগতে তেওঁৰ কথাবোৰৰ ওপৰত ভিত্তি কৰি এটা কমেণ্ট কৰিবচোন। বাৰু দীক্ষু শৰ্মা জড়িত আছেনে নাই, তেওঁ কথাবোৰৰ পৰা আপোনালোকৰ কি অনুমান হয়? এয়া আপোনালোকক দীক্ষু শৰ্মাই কোৱা, ফেচবুক লাইভ আহি কোৱা কথাখিনি মই আপোনালোকক শুনাব বিচাৰিছোঁ। নমস্কাৰ, মই দীক্ষু। আজি আচলতে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ এইকাৰণেই যে যোৱা কিছুদিন ধৰি সামাজিক মাধ্যমতে হওক বা সংবাদ মাধ্যমতে হওক, মোৰ বিষয়ে যিখিনি কথা ওলাই আছে, এই কথাখিনিৰ কাৰণে একচুৱেলি মানসিকভাৱে বহুত কষ্ট পাইছোঁ আৰু আচলতে দুৰ্বল হৈ গৈছোঁ। মই ৰাইজলৈ বিনম্ৰভাৱে এইটোৱে অনুৰোধ কৰিব খুজিছোঁ যে যোৱা 20টা বছৰে যেনেকৈ আপোনালোকে মোক মৰম আৰু বিশ্বাস কৰিছে, সেই বিশ্বাস আৰু মৰমখিনি যাতে মোৰ ওপৰত আপোনালোকে সদায় ৰাখে। কিয়নো মই আগতেও কেতিয়াও বেআইনী কাম কৰা নাছিলোঁ, এতিয়াও মই কৰা নাই, আৰু ভৱিষ্যতেও মই নকৰোঁ। এইখিনি বিশ্বাস আচলতে মোৰ ওপৰত আপোনালোকে ৰাখক। আৰু এটা কথা ওলাই আছে যে মোৰ কিবা গাড়ী বা মোৰ সম্পত্তি কিবা উপহাৰ পোৱা বুলি, যে এইটো কথা আচলতে নহয়। মোৰ যথা শক্তিৰে যি মই আৰ্জন কৰোঁ, সেইখিনিৰে মই বহুত কষ্ট কৰি মোৰ গাড়ী বা মই থকা ঘৰটো মই ক্ৰয় কৰিছোঁ, আৰু সেয়া লোনতে ক্ৰয় কৰিছোঁ। সেয়া লোন এতিয়াও চলি আছে। গতিকে এই বিশ্বাসটো যাতে ৰাখক, আৰু মোৰ এইবিলাক যাতে বেলেগ কথাত আপোনালোকে বিশ্বাস নকৰে, সেইখিনি কথাই মই অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকক মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। আৰু আচলতে এই গোটেই কাৰ্যকলাপটোত মই নিজেও ভুক্তভোগী, আৰু যিহেতু মই বেআইনী কাম কেতিয়াও কৰা নাই, আইনৰ যিটো প্ৰক্ৰিয়া আছে, যিটো প্ৰক্ৰিয়াত অনুসন্ধান চলি আছে, সেই অনুসন্ধান প্ৰক্ৰিয়াটোত সকলো ক্ষেত্ৰতে মোৰ সৰ্বতো প্ৰকাৰে সহযোগিতা থাকিব বুলি মই বদ্ধপৰিকৰ। যিকোনো কোঅপাৰেশ্যন মই লাগিলে কৰিম মোৰ ফালৰ পৰা, যিহেতু মই একো বেয়া কাম কৰা নাই, এইখিনি সৎসাহস মোৰ আছে। গতিকে সকলোৱে যাতে বেলেগ কথাত বিশ্বাস নকৰি মোৰ প্ৰতি এই বিশ্বাস আৰু মৰমকণ যাতে সদায় ৰাখে, সেয়ে মোৰ বিনম্ৰ অনুৰোধ। ধন্যবাদ। আপোনালোকে নিশ্চয় দীক্ষু শৰ্মাৰ কথাখিনি শুনিলে, আৰু এতিয়া তেওঁৰ ওপৰত এটা কমেণ্ট কৰিব বুলি আশা কৰিছোঁ। লগতে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব বুলি আশা কৰিছোঁ। বাই বাই। পুনৰ লগ পাম আকৌ এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ। নমস্কাৰ।